ডিটেনশ্যন কেম্পৰ ভিতৰত যি কদৰ্যময় পৰিস্থিতি, তেওঁলোকক যি অভাৱ আৰু অনাটনৰ মাজত তেওঁলোকক ৰখা হয়, তাতে যিসকল ব্যক্তিক মানসিকভাৱে টৰ্চাৰ কৰি পাগল পৰ্যন্ত বনাই দিয়া হৈছে, এই ধৰণৰ অমানসিক কাণ্ড ডিটেনশ্যন কেম্পত কিয় চলে? যদি আমি চাওঁ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছৰ তথ্য, প্ৰায় দেখা যাব যে 1,59,000 মানুহক এতিয়ালৈকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ কৰিছে। 1997 চনত কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ যি ধৰণৰ ডি ভোটাৰ মানুহৰ নামৰ আগত ডি ভোটাৰ লাখ লাখ মানুহক ডি ভোটাৰ বনোৱাই দিয়া হৈছিল, আৰু সেই ডি ভোটাৰৰ পৰৱৰ্তী সময়ত গৈ 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 এতিয়ালৈকে কেছ শেষ হোৱা নাই। এতিয়াও হাজাৰ হাজাৰ ডি ভোটাৰৰ কেছ আছে, যি কেছসমূহৰ এতিয়ালৈকে ৰেফাৰেন্স বনাব পৰা নাই। কাৰণ যদি কাৰোবাৰ ওপৰত সন্দেহ কৰা হয়, পুলিচে হওক বা ইলেকশ্যন কমিশ্যনে হওক, তাৰ তথ্য বা প্ৰামাণিক দলিল তাৰ লগত গাঁঠি দিয়াটো জৰুৰী। বোধহয় যিসকল ডি ভোটাৰৰ বিৰুদ্ধে সেই প্ৰামাণিক তথ্য নাই, তেওঁলোকৰ বিৰুদ্ধে ইনকুৱাৰী কৰি তেওঁলোকৰ ডি ভোটাৰৰ পৰা খাৰিজ কৰা হওক। বোধহয় আমি এজনো বিদেশী পক্ষত নহয়, 1971 চনৰ পিছত অহা প্ৰতিজন বিদেশীক এই দেশৰ পৰা যিকোনো হালতত বিতৰণ কৰিব লাগে, আৰু তাৰ আগত অহা প্ৰতিজন নাগৰিকে সন্মানপূৰ্ণ নাগৰিক হিচাপে ইয়াতে বসবাস কৰা, মেৰুদণ্ড পোন কৰি বসবাস কৰাৰ অধিকাৰ পাব লাগে। মহোদয়, যি সময়ত এই লোকসকলক ডি ভোটাৰৰ নামত সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, মহোদয়, দেখা গৈছে যে তেওঁলোকৰ ভোটাৰ অধিকাৰ নাই প্ৰথমত, তাৰপিছত তেখেতে আধাৰ কাৰ্ড পাব নোৱাৰে, চৰকাৰী সা সুবিধা পাব নোৱাৰে। মহোদয়, তেওঁলোকৰ মা ভাৰতীয়, বাপ ভাৰতীয়, তেওঁলোকৰ ককা দেউতা সকলো ভাৰতীয় মাজৰ পৰা এজন মানুহক বিদেশী বনাই এই অত্যাচাৰ বা এই অন্যায় সেই 1-1.5 লাখ মানুহৰ লগত কিয় কৰা হৈছে? আৰু যিসকল এই ডি ভোটাৰত, যিসকল এতিয়াও যিসকল নাম ডি ভোটাৰ লিষ্টত আছে, নতুবা যাৰ নামত ফৰেনাৰ্ছৰ সন্দেহ আছে বা ৰেফাৰেন্স কেছ আছে, তেওঁলোকৰ সন্তান 2003 চনৰ পিছত জন্ম ল'লে, তেওঁলোকে সকলো অধিকাৰৰ পৰা বিদেশী নাগৰিকৰ নিচিনাকৈ ট্ৰিট কৰা হয়। আইনৰ কথা কৰিব। মতে এই সমস্যাটো এটা ৰাজনৈতিক সমস্যা। ৰাজনৈতিক সমস্যা কেতিয়াও আইনীভাৱে যে সমাধানৰ ৰাস্তা আছে মই নাভাবো। ৰাজনৈতিকভাৱে এই সমস্যাৰ সৃষ্টি কৰা হৈছিল আৰু ৰাজনৈতিকভাৱে এই সমস্যাৰ সমাধান আনিব লাগিব। বোধ অতি দুখ আৰু পৰিতাপৰ বিষয়, 2001 চনৰ পৰা 2016 চনলৈ আমাক ভাল পোৱা, আমাক মৰম কৰা সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ পৰা ভোট আদায় কৰা বিশেষ দলে অসমত ক্ষমতাত থকাৰ পিছতো এই মানুহখিনিৰ কাৰণে উপহাৰ স্বৰূপে বনাইছে ডিটেনশ্যন কেম্প, এইখিনিৰ কাৰণে বনাইছে ৰেফাৰেন্স কেছ আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। দুখ আৰু পৰিতাপৰ বিষয়। আজি তেওঁলোকে নাগৰিকত্বৰ সমস্যাৰ সমাধান বিচাৰে, আপোনালোক ক্ষমতাত থকাৰ সময়ত সেই ব্যৱস্থা আপোনালোকে কৰা নাছিল। মহোদয়, অৰ্থনৈতিকভাৱে পংগু কৰাৰ কাৰণে কাৰোবাৰ নামত ডি ভোটাৰ, কাৰোবাৰ নামত ৰেফাৰেন্স কেছ দি দিয়াটো যথেষ্ট। এটা জনগোষ্ঠীক, এটা প্ৰজন্মক, এটা পৰিয়ালক, এটা বংশক এই ধৰণে শেষ কৰি দিয়া হৈছে। মহোদয়, এই সম্পৰ্কে আমি আমাৰ স্বৰচিত কবিতাৰ জৰিয়তে আমাৰ আৱেগখিনি ক'ব বিচাৰিছো। আমি আমাৰ কবিতাৰ জৰিয়তে আৱেগখিনি ক'ব এইকাৰণে বিচাৰিছো যে বিশেষ এই বিষয়বিলাক লৈ যেতিয়া চৰ্চা কৰোঁ, দীৰ্ঘ সময়ৰ পৰা এই বিষয়ৰ ওপৰত আমি বিভিন্নজনক লগ পাইছোঁ, বিভিন্নজনৰ লগত কথা বতৰা পাতিছোঁ। আজিৰ সময়তো মোৰ সমষ্টিৰ পৰা কেইবাজনো লোকৰ ডিটেনশ্যন কেম্পত আছে, যিসকলৰ কেছ মই মোৰ সীমিত পুঁজি, মোৰ সামৰ্থ্যৰ জৰিয়তে মই চলাই আছোঁ। মই তেওঁলোকক জানো, তেওঁলোকৰ বংশ বুনিয়াদ চবকে জানো। তেওঁলোক আজি ডিটেনশ্যন কেম্পত আছে, 2 দিনত কোনোবা এজন ঢুকাব। তেওঁলোকক লগ কৰিবলৈ যাব বিচাৰিছিলোঁ, এই হোম ডিপাৰ্টমেণ্ট আমাক অনুমতি দিয়া নাই আজিলৈকে। দুবাৰকে আমাৰ দলৰ পৰা তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰা হ'ল, বিভাগৰ পৰা অনুমতি দিয়া নাই। ডিটেনশ্যন কেম্পৰ ভিতৰত যি কদৰ্যময় পৰিস্থিতি, তেওঁলোকক যি অভাৱ আৰু অনাটনৰ মাজত তেওঁলোকক ৰখা হয়, তাতে যিসকল ব্যক্তিক মানসিকভাৱে টৰ্চাৰ কৰি পাগল পৰ্যন্ত বনাই দিয়া হৈছে, এই ধৰণৰ অমানসিক কাণ্ড ডিটেনশ্যন কেম্পত কিয় চলে, কনচেনট্ৰেশ্যন কেম্পত কিয় চলে, বোধহয় আমি চাব যাব লাগে। আৰু মই দাবী কৰোঁ যে সদনৰ পৰা এটা কমিটি এই ডিটেনশ্যন কেম্পসমূহলৈ, কনচেনট্ৰেশ্যন কেম্পসমূহ আপোনালোকে যিয়ে কওক তালৈ প্ৰেৰণ কৰিব লাগে আৰু তাৰ আচল ব্যৱস্থা জানিব লাগে। আমি যদি আৰু ক'বলৈ যাওঁ, আৰু কথা আছে যিবিলাক কথা আমি আচলতে ইয়াত ক'বও বিচৰা নাই। মহোদয়, মই মোৰ কবিতা কৈছোঁ, মোৰ মাৰ নামত ডি ভোট মোৰ কবিতাৰ শিৰোনাম। সূৰ্যটো দেখিছোঁ ডুবিবলৈ ধৰিছে, ৰঙা আকাশ কলা হৈ গৈছে, মই যাব লাগিব অনেক বাট, সন্মুখত কেৱল আন্ধাৰ আৰু আন্ধাৰ। দেউতা হাটলৈ গৈছে, মা কোৰ্টলৈ গৈছে, কেছৰ হাজিৰা আছে, ময়ো আছোঁ ঘৰৰ পৰা বহু যোজন দূৰত। ঘৰত খাবলৈ নাই, দুখীয়াই সমবায়ৰ চাউল পায়, আমাৰ মাৰ নামত ডি ভোট, সেয়া আমি এই দেশৰ আৱৰ্জনা। দুখীয়াই চাউল দাউল পালেও সেই চাউলৰ ভাত আমাৰ নাই। ভনীজনী ডেংগু হৈছে, সৰু ভাইটিয়ে চাহৰ দোকানত বাচন ধুইছে, আৰু মই সভ্য সমাজৰ চৰকাৰী ৰাজপথত থিয় হৈ মাথো চিৎকাৰ কৰিছোঁ, কোনেও চিৎকাৰ নুশুনে, কোনেও চিৎকাৰ নেদেখে, কোনেও নেদেখে। মহোদয়, নথি পত্ৰৰ যেতিয়া
মেটপৰা সম্ভাৰ লৈ এজন অশিক্ষিত মানুহে ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ যোৱা যায় আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহ এক্সক্লুনেশ্যৰী ইনক্লুচিভ হৈ তাতে কাম নকৰে। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলসমূহক কোৱা হৈছিল, মহোদয় আৰু এটা কবিতা কাম শেষ কৰিম, মহোদয় ইমান যন্ত্ৰণাৰ কথা যদি আজি এই সদনত যদি আমাৰ নিচিনা এজন উঠি অহা যুৱক যিসকলে এই মানুহখিনিৰ লগত দীৰ্ঘ সময় কাম কৰিছো যদি আমি ক'ব নোৱাৰো। মই চবৰ কথাই কৈ আছো, কোনো মই হিন্দু আৰু মুছলমান বুলি মই এটা শব্দ কোৱা নাই। মই হিন্দু আৰু মুছলমান বুলি এটা শব্দ কোৱা নাই। এই সদন সাক্ষী, মই হিন্দু মুছলমান বুলি এটা শব্দও কোৱা নাই। সভাপতি মহোদয়, নিজেও সিগনেটৰী মানে আমাৰ এই ৰুল 50 তেখেতো ওৱান অফ দ্য সিগনেটৰী, অলপ ফ্ৰী টাইম দিয়া হোক, কাৰণ এই বিষয়টো AIUDF যিখিনি টাইম আছে মহোদয়, যদি এইখিনি এক্সটেণ্ড কৰিব বিচাৰে কৰিব পাৰে। হ'ব, চিয়ৰ, আমাৰ টাইমৰ পৰা আমাক দি থাকক লিডাৰ। মহোদয়, নথি পত্ৰৰ ক্ষেত্ৰত মহোদয়, নথি পত্ৰসমূহৰ ক্ষেত্ৰত যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেললৈ আপুনি যাব, দেখা পাব যে এটা বানান ভুলৰ কাৰণে কেৰ জেগাত কিউ হোৱাৰ কাৰণে, যেনেকৈ কাদিৰ কিউ এ ডি আই আৰ লিখিব পাৰি, কে এ ডি আই আৰ লিখিব পাৰি। যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰে ইচ্ছা কৰিলে যে কাদিৰ আৰু কাদিৰ কিউ দি লিখা আৰু কে দি লিখা কাদিৰ দুটা একে নহয়, আপোনাক ফৰেনাৰ্ছ বনাই দিব পাৰে। আৰু মই চেলেঞ্জ কৰি ক'ব পাৰো যে এই সদনৰ 126 জন মেম্বাৰ আটাইখিনিৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছ চলাওক, 50% মানুহ পাছ কৰিব নোৱাৰে যি পদ্ধতিত চলে। সব এমএলএ বনাই দিব, সব এমএলএ বনাই দিব নোৱাৰে, এনেকুৱা কাম তাত। তো এই প্ৰক্ৰিয়াত চলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এটা কোৱাচি জুডিচিয়েল প্ৰচেছ। তেওঁলোকে কোন ভাৰতীয় তেওঁলোকক বিচাৰি উলিয়াব লাগিছিল, কোন বিদেশী এইটো তেওঁলোকে ৰায় দিয়াৰ মানুহ নাছিল। যদি বিদেশী হয় চৰকাৰে তেওঁলোকক সেই দেশত পঠিয়াই দিব লাগিছিল, কিন্তু পাৰা নাই। আৰু তেওঁলোকক কি কৰা হৈছে, ইলিগেলি ডিটেইন কৰা হৈছে। এতিয়াতো ডিটেনশ্যন কেম্পক কেন্দ্ৰ কৰি কেছ চলিছিল। কভিডৰ আগত 3 বছৰৰ ভিতৰত সকলোকে যাক ডিপৰ্ট কৰিব নোৱাৰিব তেওঁক জামিন দিব লাগিব। পৰৱৰ্তী সময়ত কভিডৰ পিছৰ পৰা 2 বছৰ কৰা হৈছে। আৰু আগতে চিউৰিটি বণ্ড যিমান আছিল সেইটো কমোৱা হৈছে, আৰু ব্যক্তি এজন জামিনদাৰ হলে এতিয়া হয়। অৰ্থাৎ ডিটেনশ্যন কেম্পত কাকো 2 বছৰৰ ওপৰত ৰাখিবই নোৱাৰিব। তেনেহ'লে এই মানুহখিনিক হাৰাশাস্তি কৰা মানে কি? সুপ্ৰিম কোৰ্টৰ কেছ। মই আৰু এটা কবিতা আছে, মই খালি কম, তাৰ আগতে এটা আৰু সৰু ঘটনা কৈছো যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আৰু অসম পুলিচৰ বৰ্ডাৰ বিভাগ কিমান ধৰণৰ বৈজ্ঞাতি কৰে সেই কথাটো ক'বলৈ লৈছো। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা যেতিয়া নটিচ বৰ্ডাৰ পুলিচৰ জৰিয়তে কাৰোবাৰ ঘৰলৈ পৌঁছাব লাগে, সেই নটিচ পৌঁছাই নিদিয়ে। মহোদয়, দেখা যায় তেওঁলোকে নটিচসমূহ গছত লগাই থব, কাৰোবাক পেলাই দিব, আৰু তাৰ উজ্জ্বল প্ৰমাণ সুপ্ৰিম কোৰ্টৰ কেছ 2021 চনত আপুনি চাব পাৰে, মিছাৰ আলী ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া, যে ব্যক্তিজনৰ ঘৰ ঠিকনা সকলো পুলিচৰ ওচৰত থকাৰ পিছতো তেওঁলোকে আপোনাৰ তেওঁৰ ঘৰত নটিচ পৌঁছাই দিয়া নাই। গতিকে মহোদয়, মই অন্তিমত এই যে ডিটেনশ্যন কেম্পত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যি বিচাৰ প্ৰক্ৰিয়াৰ মাজত যেনেকুৱাকে কষ্ট হয়, মানুহে এজন অশিক্ষিত মানুহ, আজি যদি মোক ইয়াতে সোধা হয় যে আপোনাৰ ককা দেউতাৰ যিকেইজন সতী সন্তান আছে আটাইকেইজনৰ নাম কওক, মই আটাইকে সুধিছো, কোনোবাই ক'ব পাৰিব? তেনেকুৱাকে সোধা হয় এজন অশিক্ষিত মানুহক। আপোনাৰ পেহাৰ নাম, আপোনাৰ পেহীৰ নাম কওক, আপোনাৰ জেঠীৰ নাম কওক, 7জন পেহী। মই নোৱাৰিম, মই চিধা কৈছো, মই সাক্ষী দিছো, মোৰ 7জন পেহী 6জন পেহী মই নাম নাজানো, কেনেকে জানিম মই? আৰু তেওঁলোকক যেতিয়া সোধা হ'ব তেতিয়া কৈ কি হয়, এইটো প্ৰজেক্টেড ফাদাৰ, এইটো প্ৰজেক্টেড মাদাৰ সাক্ষী দিবলৈ যায় যিসকলে জন্মৰ সময়ত দেখিছে। মই অন্তিমত এটা কবিতা খালি গাইছো, কুইট ইণ্ডিয়া 83 বাজবাৰী, মোৰ চিৰপৰিচিত কবিতা। মহোদয়, টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলো যে আপুনি চাগে ন্যায়ৰ অৱতাৰ। মই দুচকু মুদি কৈ গৈছিলো, মোৰ জন্ম কুণ্ডলী শৈশৱ যৌৱন বৃদ্ধকাল। ৰায়ত কুইট ইণ্ডিয়া 83 বাজবাৰী সকলো, আপুনি লিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল। ঘিজ দাসকে মোহৰো মাৰিছিল, কলমৰেও মাৰে লম্বা আঁচ। মোৰ কাণত পৰি থাকিল আৱাজ, কিন্তু মই চকু খোলা নাই, বুকু মোৰ থৰ থৰ কৈ কঁপিছে। অলপ পাছত চকু মেলি চাই দেখো মোৰ দুহাত ধৰি আছে 2 খাকী পোচাকী ভেৰনীয়া বন্দুকিয়ে। এনেকে মোক লৈ অনা হ'ল পোতাহালাত, ইয়াতে পাৰ হৈ আছে মোৰ দিন, অনাহাৰে অৰ্ধাহাৰে সন্মানহীন অপৰাধীৰ দৰে, নিৰ্দয় আৰু অন্যায়ভাৱে। অপৰাধ মোৰ পৰিচয়, প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা, শাস্তিত দেশহীনতা। ধন্যবাদ।